নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ দিনটো গুৰুত্বপূৰ্ণ বাতৰিসমূহ হৈছে এনেধৰণৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধে অব্যাহত থকা লকডাউন বহু শিথিলতাৰে কাইলৈৰ পৰা পুনৰ এমাহলৈ বৃদ্ধি নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন অব্যাহত ৰখাৰ সিদ্ধান্ত অসমত কোভিড আক্ৰান্ত লোকৰ সংখ্যা 1216 জনলৈ বৃদ্ধি কৰোনা যুঁজত জয়ী হ'বৰ বাবে কোৱাৰেণ্টাইন ব্যৱস্থা কঠোৰভাৱে মানি চলিবলৈ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আহ্বান সামূহিক শক্তিৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি যাবলৈ জনসাধাৰণৰ লগতে সংশ্লিষ্ট আত্মাৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহ্বান আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কি বাত ৰাজ্যৰ খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে জলসম্পদ বিভাগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ আৰু তিনিচুকীয়া জিলাৰ এটা গেছ কালত হোৱা বিস্ফোৰণৰ ফলত ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিকট স্থানত থকা জলাশয়ত মাছ আৰু শিশুৰ মৃত্যু ঘটাৰ প্ৰতি লক্ষ্য ৰাখি অইল ইণ্ডিয়া লিমিটেডলৈ বন বিভাগৰ জাননী কেন্দ্ৰীয় চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা লকডাউন বহু শিথিলতাৰে কাইলৈৰ পৰা পুনৰ এমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে 30 জুনলৈ বলবৎ হ'বলগীয়া পঞ্চম পৰ্যায়ৰ এই লকডাউন কণ্টেইনমেণ্ট জন বা নিয়ন্ত্ৰণ ক্ষেত্ৰসমূহে সম্পূৰ্ণভাৱে বলবৎ থাকিব একেদৰে নিশাৰ ভাগৰ সান্ধ্য আইন বলবৎ থাকিব যদিও সময়ৰ সালসলনি কৰা হৈছে কাইলৈৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কালি এই বিষয়ে ঘোষণা কৰি কৈছে যে পঞ্চম পৰ্যায়ৰ কোভিড-19ৰ প্ৰতিৰোধৰ নিৰ্দেশনাৱলীক আনলক 1 বুলি অভিহিত কৰা হৈছে এই নিৰ্দেশনাৱলী অনুসৰি কণ্টেইনমেণ্ট জনৰ বাহিৰে সকলো অঞ্চলতে কাম-কাজৰ অনুমতি থাকিব কণ্টেইনমেণ্ট জনৰ বাহিৰে আন এলেকাসমূহত ইতিপূৰ্বে নিষিদ্ধ ঘোষণা কৰা কাম-কাজসমূহ পৰ্যায়ক্ৰমে খোলাৰ বাবে এলানি নতুন নিৰ্দেশনা জাৰি কৰা হৈছে নতুন নিৰ্দেশনা অনুসৰি প্ৰথম পৰ্যায়ত অহা 8 জুনৰ পৰা ধৰ্মীয় স্থানসমূহ ৰাইজৰ বাবে খোলাৰ অনুমতি দিয়া হৈছে একেদৰে হোটেল ৰেস্তোৰাঁ তথা অতিথি সেৱাৰ সৈতে জড়িত অন্য প্ৰতিষ্ঠান শ্বপিং মল আৰু ধৰ্মীয় উপাসনাস্থলীসমূহ 8 জুনৰ পৰা খোলাৰ অনুমতি দিয়া হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে কোভিড-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিভাগ তথা আন পক্ষসমূহৰ সৈতে আলোচনামৰ্মে এনে কাম-কাজৰ বাবে মানক কাৰ্য সম্পাদন বিধি জাৰি কৰিব এই পঞ্চম পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় স্তৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ সৈতে আলোচনা কৰাৰ পিছত বিদ্যালয় মহাবিদ্যালয় শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ খোলা হ'ব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰশাসনসমূহক প্ৰতিষ্ঠান পৰ্যায়ত অভিভাৱক আৰু আন পক্ষসমূহৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিবলৈ কোৱা হৈছে তেওঁলোকৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত এই প্ৰতিষ্ঠানসমূহ খোলা সন্দৰ্ভত জুলাই মাহত সিদ্ধান্ত লোৱা হ'ব নতুন নিৰ্দেশনা অনুযায়ী সমগ্ৰ দেশতে সম্প্ৰতি অব্যাহত ৰখা সীমিত কাম-কাজ নিষিদ্ধ হ'ব ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মেট্ৰ' ৰেলৰ চলাচল চিনেমা হল জিম ছুইমিং পুল বিনোদন উদ্যান থিয়েটাৰ বাৰ আৰু প্ৰেক্ষাগৃহৰ দৰে ঠাইসমূহ বন্ধ থাকিব এই সময়ছোৱাত সামাজিক ৰাজনৈতিক ক্ৰিয়া মনোৰঞ্জন শৈক্ষিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰ বৃহৎ সমাৱেশো নিষিদ্ধ থাকিব তৃতীয় স্তৰত পৰিস্থিতিৰ মূল্যায়নৰ ভিত্তিত এনে কাম-কাজ খোলাৰ দিনবাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে কণ্টেইনমেণ্ট জনসমূহত লকডাউন কঠোৰভাৱে বলবৎ হৈ থাকিব স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনাৰ কথা বিবেচনা কৰাৰ পিছত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব নতুন নিৰ্দেশনা অনুসৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা ৰাজ্যৰ ভিতৰতে ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ কোনো সুকীয়া অনুমতিৰ প্ৰয়োজন নহ'ব অৱশ্যে কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ জনস্বাস্থ্যজনিত কাৰণত বা পৰিস্থিতি সাপেক্ষে আহ-যাহ নিয়ন্ত্ৰণ কৰিব পাৰিব একেদৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে নিজ নিজ ৰাজ্যৰ পৰিস্থিতি অনুযায়ী কণ্টেইনমেণ্ট জনৰ বাহিৰৰ এলেকাসমূহতো কিছুমান কাম-কাজ নিষিদ্ধ কৰিব পাৰিব পূৰ্বৰ দৰে এই পঞ্চম পৰ্যায়ত 65 বৰ্ষৰ ঊৰ্ধ্বৰ ব্যক্তি গৰ্ভৱতী মহিলা 10 বছৰ তলৰ শিশু আৰু সঘনাই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলক জৰুৰী কামৰ বাহিৰে আন কাৰণত ঘৰৰ পৰা বাহিৰ নোলাবলৈ কোৱা হৈছে অসমত কালি পুনৰ 159 জন লোকৰ দেহত কোভিড-19 চিনাক্ত হোৱাৰ ফলত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 1216 জনলৈ বৃদ্ধি পাইছে আনহাতে এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে 1046 গৰাকী আৰোগ্য হোৱা 163 জন লোক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে কালি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা 14 জন গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ পৰা 11 জন বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা 8 জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 3 জন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 2 জনক মুকলি কৰি দিয়া হৈছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে তেওঁ কয় যে ৰাজ্যত কোভিড-19ৰ বাবে পৰীক্ষাৰ সংখ্যা 10,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য হোৱা হৈছে অহা 15 জুনৰ আগেয়ে ৰাজ্যখনত কোভিড পৰীক্ষাগাৰৰ সংখ্যা 12টা বৃদ্ধি পাব বুলিও তেওঁ কয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাটত আৰু কাজিৰঙাত কৰোনা পৰিস্থিতি বুজ লোৱাৰ পাছত সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে অহা 10
পৰা 15 জুন পৰ্যন্ত ৰাজ্যখনত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ জটিল পৰিস্থিতি অব্যাহত থাকিব যদিও বহিৰাজ্যত কৰ্মৰত যুৱক-যুৱতী তথা লোকসকলৰ আগমনৰ অন্ত পৰিলে পৰিৱেশ স্বাভাৱিক হৈ উঠিব। তেওঁ কয় যে কৰোনা যুঁজত জয়ী হ'বৰ বাবে আমি কোৱাৰাণ্টাইন ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰি যাব লাগিব আৰু এই দিশত নীতি-নিয়ম অব্যাহত ৰাখি সকলোৰে সতৰ্ক থাকিব লাগিব। পঞ্চম পৰ্যায়ৰ লকডাউনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনা ৰাজ্যত বলবৎ থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে বাহিৰৰ পৰা অহা লোকৰ সংখ্যা লাহে লাহে যথেষ্ট পৰিমাণে হ্ৰাস পাই অহাৰ পৰিপ্ৰেক্ষিতত 10 জুনৰ ভিতৰত অসম স্থিৰাৱস্থালৈ অহাটো আশা কৰা হৈছে। আনহাতে শৈক্ষিক ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জুনৰ প্ৰথম সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব। শ্ৰেণীত পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা সম্পৰ্কত তেওঁ কয় যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান অনতিপলমে আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি আছে। এই দুই শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ বিষয়ে গুৰুত্ব দি ৰাজ্য চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। আনহাতে মন্ত্ৰী ডক্টৰ শৰ্মাই কালি সন্ধিয়া নগাঁৱৰ সমীপৱৰ্তী পুৰণিগুদামত ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ মন্দিৰৰ নিৰ্মাণ কাৰ্য পৰিৱেশন কৰে। তেওঁৰ লগত স্বাস্থ্য ৰাজ্যমন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে। পিছত স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত কয় যে মেলেৰিয়া ৰোগ এনকেফেলাইটিছ ৰোগৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগৰ কৰ্মীয়ে 7 জুনৰ পৰা অভিযান আৰম্ভ কৰিব। দেশত পৰ্যায়ক্ৰমে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ ওলোৱা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকততে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। আমাৰ অসম কাকতে 8 জুনৰ পৰা পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ হ'ব লকডাউন। দৈনিক জনমভূমিত কাকতে কাইলৈৰ পৰা দেশজুৰি আনলক 1। দৈনিক অসম কাকতে ধাপে ধাপে আঁতৰিব লকডাউন। নিয়মীয়া বাৰ্তা কাকতে কণ্টেইনমেণ্টৰ বাহিৰত স্বাভাৱিক জীৱন শিৰোনামাৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কৰ্পৰেট কৰ হ্ৰাসে নিদিলে ইতিবাচক ফল, দেশৰ বিনিয়োগকাৰীৰ লোকচান 27 লাখ কোটি শিৰোনামাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰাৰ বিষয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা ঘোষণা সম্পৰ্কীয় বাতৰিটো আজি প্ৰকাশিত প্ৰায়বোৰ কাকততে প্ৰথম পৃষ্ঠাতে স্থান দিছে। ৰাজ্যত ছমাহলৈ কৰোনা সংক্ৰমণ অব্যাহত থাকিব বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা আশংকা সম্পৰ্কীয় বাতৰিটো আটাইকেইখন কাকততে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল বনাঞ্চল ধ্বংস কৰি কয়লা খননৰ অনুমতি দিয়া নহ'ব বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘোষণা। খহনীয়াগ্ৰস্ত পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰক প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য। শ্ৰমিক ৰেলত মৃত্যু 80 জন শ্ৰমিকৰ। বান সাহায্যৰ ক্ষেত্ৰত হেমাহি সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফল, ত্ৰুটিপূৰ্ণ বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰিবলৈ আঁচুৰ দাবী ইত্যাদি। এয়া আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনক শক্তিশালী কৰি তোলাৰ বাবে আত্মনিৰ্ভৰশীল ভাৰত গঢ় দিয়াৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে 130 কোটি ভাৰতীয়ই নিজৰ কৰ্মশক্তিৰে বিশ্ববাসীক জনসাধাৰণলৈ লিখা এখন পত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছে। এই পত্ৰখনত শ্ৰী মোদীয়ে যোৱা এটা বছৰত চৰকাৰৰ কাম কাজৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰিছে। 130 কোটি ভাৰতীয়ৰ বৰ্তমানৰ ভৱিষ্যত এটা ৰোগসৃষ্ট দুৰ্যোগে নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্বৰ সমৃদ্ধিশালী দেশসমূহৰ তুলনাত কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ সন্মিলিত শক্তিৰ প্ৰদৰ্শন অতুলনীয় হিচাপে পৰিগণিত হৈছে। এনে সামূহিক শক্তিৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনক পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ লগতে সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কৈছে যে 20 লাখ কোটি টকাৰ এই পেকেজ দেশত অৰ্থনৈতিক উন্নয়নৰ এখন ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব। তেওঁ কয় যে দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু কল্যাণৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিয়ে সকলো কৃষকে সামৰি লৈছে আৰু 9 কোটি 50 লাখৰো অধিক কৃষকৰ একাউণ্টত 72,000 কোটিৰো অধিক ধন জমা দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। জল জীৱন অভিযানৰ অধীনত 15 কোটিৰো অধিক গ্ৰামীণ পৰিয়ালক ঘৰে ঘৰে পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 50 কোটি পশুধনৰ স্বাস্থ্য সুৰক্ষাৰ বাবে বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ কাম কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। তদুপৰি দেশৰ কৃষক, শ্ৰমিক, মহিলা, ক্ষুদ্ৰ ব্যৱসায়ী, কৃষি শ্ৰমিক, মাছমৰীয়া আৰু অন্যান্য সামাজিক তথা অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে এই পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ 65 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট www.newssonia.com আৰু নিউজ সোনিয়াৰ মোবাইল এপত এই অনুষ্ঠান শুনিবলৈ পাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ডিডি নিউজৰ ইউটিউব চেনেলটো এই অনুষ্ঠানত উপলব্ধ হ'ব। এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটি আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰিব। নিশা 8 বজাত অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ পুনৰ সম্প্ৰচাৰ কৰা হ'ব। ত্ৰিপুৰাত কালি আৰু 17 জন লোক COVID-19ত আক্ৰান্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 271 জনলৈ বৃদ্ধি পাইছে। কালি আক্ৰান্ত লোকসকলৰ ভিতৰত অলপতে বাংলাদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা ত্ৰিপুৰালৈ উভতি অহা লোকো আছে। আগৰতলা স্বাস্থ্য বিভাগে জনোৱা মতে ৰাজ্যখনত শেহতীয়াভাৱে বিভিন্ন ঠাইৰ পৰা উভতি অহা 798 জন লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত কালি মহাৰাষ্ট্ৰৰ পৰা অহা 15 জন আৰু বাংলাদেশৰ পৰা অহা 2 জন লোকৰ শৰীৰত COVID-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইপিনে মণিপুৰত কালি আৰু 3 জন লোকৰ COVID-19 আক্ৰান্ত হৈছে। ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 62 জনলৈ বৃদ্ধি পাইছে। ইম্ফলত চৰকাৰী সূত্ৰই জনোৱা মতে নতুনকৈ আক্ৰান্ত লোকসকলৰ ভিতৰত 2 গৰাকী মহিলা চেন্নাইৰ পৰা আৰু এজন গুজৰাটৰ পৰা উভতি অহা লোকো আছে। তেওঁলোকক ইতিমধ্যে ইম্ফলত থকা আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানসমূহলৈ ৰিমছত ভৰ্তি কৰোৱা হৈছে। আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কৈছে যে মেঘালয় আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শেহতীয়াভাৱে অধিক সংখ্যক লোক কৰোনাত আক্ৰান্ত কথা ধৰা পৰিছে যদিও এই আটাইবোৰ লোকে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিজ ঠাইলৈ উভতি অহা লোক আৰু তেওঁলোকক সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি বৰ্তমান কোৱাৰেণ্টাইন কেন্দ্ৰত আছুতীয়াকৈ ৰাখি থোৱা হৈছে। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ তথ্য ৰাজ্য চৰকাৰকেইখনে পুংখানুপুংখভাৱে তালিকাভুক্ত কৰি তেওঁলোকক কোৱাৰেণ্টাইন কৰাৰ পৰিপ্ৰেক্ষিতত কৰোনা ৰোগ এতিয়া গণসংক্ৰমণলৈ পৰিণত হোৱা বিষয়টো ৰোধ কৰিব পৰা গৈছে। আনহাতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে ৰাজ্যখনৰ ৰাইজক দেশৰ বিভিন্ন ঠাইৰ পৰা উভতি অহা লোকসকলৰ বাবে কৰোনা ৰোগ অধিক বৃদ্ধি হ'ব পাৰে বুলি আশংকা কৰি ইয়াক প্ৰতিৰোধৰ সকলোকে সুৰক্ষামূলক নীতি নিৰ্দেশনা বিশেষকৈ সামাজিক দূৰত্ব, মাস্ক পিন্ধা আৰু চাফ চিকুণতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাখাল লাৰকুচি ব্ৰহ্মপুত্ৰ মথাউৰিৰ সমীপত খহনীয়া প্ৰতিৰোধ ব্যৱস্থা বুজ লৈ কয় যে সাম্প্ৰতিক মানত ক্ষতিগ্ৰস্ত মীন পালক আৰু খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। সাংবাদিকৰ সৈতে কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বহু ঠাইত মথাউৰিত হোৱা খহনীয়াৰ লগতে কিছুমান ঠাইত নতুনকৈ খহনীয়া আৰম্ভ হৈছে। যিবোৰ ঠাইত মথাউৰি ভাঙিছে তথা খহনীয়াৰ সৃষ্টি হৈছে সেইবোৰত স্থানীয় বিধায়ক, সাংসদ তথা ৰাইজৰ সংযোগত মেৰামতিৰ কাম যুদ্ধকালীনভাৱে আগবঢ়াবলৈ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। খহনীয়া প্ৰতিৰোধৰ বাবে কাৰিকৰীভাৱে যিকেইটা ব্যৱস্থা তৎকালীনভাৱে সম্ভৱ সেই ব্যৱস্থাসমূহ ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰা হ'ব বুলিও তেওঁ কয়। ৰাজ্যত সাম্প্ৰতিক COVID-19 সংক্ৰমণ, বানপানী, গৰাখহনীয়া, ধুমুহা আৰু আফ্ৰিকান স্বাইন ফিভাৰৰ লেখীয়া দুৰ্যোগৰ বিৰুদ্ধে সমানে যুঁজ দিবলগীয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যক এই ক্ষেত্ৰত মনোবল অটুট ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তিনিচুকীয়া জিলাৰ এটা গেছ কাটাত বিস্ফোৰণৰ ফলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচে কাষতে থকা এটা জলাশয়ত মাছ আৰু শিশুৰ মৃত্যু ঘটাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বন বিভাগে অইল ইণ্ডিয়া লিমিটেডলৈ জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে অইল ইণ্ডিয়া লিমিটেডক জাননী দি এই বিষয় সম্পৰ্কত অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ বাবে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে। অৱশ্যে 6খন জিলাৰ প্ৰায় 3.5 লাখ লোক এতিয়া বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখন 11টা ৰাজহ চক্ৰত 348খন গাঁৱৰ 26,000 বিঘাৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে স্থাপন কৰা 195টা আশ্ৰয় শিবিৰত প্ৰায় 17,000 লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। শেহতীয়া বানত 6 জনে প্ৰাণ হেৰুৱাইছে। কামৰূপ জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। জিলাখনৰ গুৱাহাটী, উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আজি পৰ্যন্ত বন্ধ ৰখা হৈছে বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে। ইফালে হোজাই জিলাত কপিলী নৈ পানীয়ে সৃষ্টি কৰা বানৰ বাবে বিভিন্ন অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি প্লাবিত হৈছে। শেহতীয়া বানত গোৱালপাৰা জিলা বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ জিলাত জীয়া ভৰলী, কামৰূপ জিলাত পুথিমাৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে। ইফালে নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ 28খন গাঁও বান পৰিস্থিতি শোচনীয় হৈয়ে আছে। বুঢ়াদিয়া নৈ মথাউৰি 3 ঠাইত ছিগাৰ ফলত সৃষ্টি হোৱা প্ৰথমটো বানত জিলাখনৰ প্ৰায় 40,000 লোক ক্ষতিগ্ৰস্ত হৈছে।
ধুবুৰী জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা পৰিলক্ষিত হৈছে যদিও জিলাখনৰ ভালেমান অঞ্চল এতিয়া জলমগ্ন হৈয়ে আছে। বানপানীয়ে ধুবুৰী, গোলকপুঞ্জ, বিলাসীপাৰা আৰু চাপৰৰ চৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ খেতিপথাৰ বুৰাই পেলাইছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেতবোৰ অঞ্চলৰে বতৰ আকাশ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত অঞ্চলৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।